Hello everyone, টাইম এণ্ড ৱৰ্কৰ ভিডিঅ' এটা লৈ আহিছোঁ। গোটেই অভাৰঅল কনচেপ্টটো, এপ্ৰ'চবিলাক আৰু ভেৰিয়াছ টাইপছ অফ প্ৰব্লেম, কি টাইপৰ প্ৰব্লেম আহিব পাৰে। বহুত হাই লেভেল, এডভান্স লেভেললৈ নাযাওঁ। নৰ্মেল বেছিক লেভেল, আমাৰ এডিআৰি লেভেল বা গ্ৰেড 3 এক্সামবিলাকত যিটো লেভেলত আহিব পাৰে তেনেকুৱা অলপ প্ৰব্লেমেই ডিছকাছ কৰিম। চ' লেটছ ষ্টাৰ্ট। ডাইৰেক্ট প্ৰব্লেমৰ পৰা আৰম্ভ কৰোঁ। কনচেপ্ট বুলিবলৈ বেছি একো নাই, প্ৰব্লেম কৰি যাম, লগতে কনচেপ্টবোৰ বুজি যাম। এতিয়া প্ৰথম কুৱেশ্যনটো কি দিছে চাওঁ। A can do a piece of work in 20 days and B alone can do it in 30 days. In how many days A and B can complete the work? এইটো নৰ্মেলকৈ কৰিবলৈ আপোনাৰ LCM মেথডে লগায়, আমিও LCM মেথডে লগাম, কিন্তু অকণমান এডভান্সকৈ লগাম। আপোনালোকে বহুতে জানেই চাগে এইটো, তথাপিও ভেৰিয়াছ টাইপৰ প্ৰব্লেম আছে। যিখিনিয়ে জানে সেইটো তেওঁলোকেও চাওক, এবাৰ প্ৰেক্টিছ হৈ যাব গোটেইখিনি। কেনেকৈ লিখিব? এপ্ৰ'চটো কি? A কিমান দিনত কৰে? 20 দিনত। B কিমান দিনত কৰে? 30 দিনত। হ'ব, এইটো কি হয়? এইটো টাইম নহয় জানো? এইটো টাইম। অ'কে, তাৰপিছত এতিয়া আমি টোটেল ৱৰ্কটো উলিয়াব লাগিব। টোটেল ৱৰ্কটো কেনেকৈ উলিয়াম? টোটেল ৱৰ্কটো উলিয়াম। LCMটো উলিয়াব লাগিব 20 আৰু 30। 20 আৰু 30 LCMটো কেনেকৈ উলিয়াব? এক্সট্ৰাকৈ পাতি কৰিব নালাগে। ডাঙৰ সংখ্যাটো কি? 30। গতিকে 30 হৰণ যোৱা সংখ্যা এটা বিচাৰিম। 30 এগুণ 30, 30ক কিন্তু 20 যায় জানো? নাযায়। 30 দুগুণ 60, 60ক 20ও ডিভাইড যায়, মানে দুইটা ডিভাইড যোৱা নাম্বাৰ এটা বিচাৰিব লাগে। আল্টিমেটলি LCMটোৱে। তাহলে 60টো কি হ'ল? এইটো হ'ল টোটেল ৱৰ্ক। এতিয়া আমি এফিচিয়েঞ্চিটো উলিয়াম। এফিচিয়েঞ্চি মানে কি গম পাইছেনে? এফিচিয়েঞ্চি মানে এদিনত কিমান ইউনিট কাম কৰিব পাৰে। আমি ৰেচিঅ' পঢ়িছিলোঁ নহয়, ইউনিটৰ বস্তুবিলাকত লৈ যাম। 60ক যদি 20 ডিভাইড কৰি দিওঁ কিমান পাম? 3, মানে 3 ইউনিট পাৰ ডে কৰিব পাৰে। এই প্ৰথম প্ৰব্লেম কাৰণে এইটো গোটেইকেইটা লিখি দিছোঁ, পিছলৈ এইবোৰ নকৰোঁ আৰু। আকৌ 60ক 30 ডিভাইড কৰি দিওঁ। 60/30 কৰিলে কিমান? 2, মানে 2 ইউনিট পাৰ ডে। মানে B কিমান কৰিব? এদিনত 2 ইউনিট কাম কৰিব, আৰু A কৰিব 3 ইউনিট পাৰ ডে। ইমানডোখৰ পাই গ'লোঁ। এতিয়া সুধিছে ইন হাউ মেনি ডেইজ A and B কেন কমপ্লিট দ্য ৱৰ্ক। কিমান দিনত A and B দুয়োটাই মিলি কৰিব পাৰে। A যদি এদিনত 3 ইউনিট কৰে, B যদি এদিনত 2 ইউনিট কৰে, তেতিয়াহ'লে A প্লাছ B এদিনত কিমান কৰিব? 3 + 2 = 5 ইউনিট পাৰ ডে কৰিবনে? 5 ইউনিট পাৰ ডে হয়। এতিয়া আমি তেতিয়াহ'লে কি উলিয়াব লাগে? আমাৰ টাইম। হাউ মেনি ডেইজ বুলি কৈছে নহয়, গতিকে টাইম উলিয়াবলৈ কি কৰিব লাগিব? টোটেল ৱৰ্ক, TW, টোটেল ৱৰ্কটো যে ডিভাইডেড বাই এফিচিয়েঞ্চি। এফিচিয়েঞ্চি মানে এদিনত কিমান কাম কৰে সেইটোৱে। টোটেল ৱৰ্ক আমাৰ কিমান? 60। এদিনত A আৰু B মিলি কিমান কৰে? 5। গতিকে 12 দিনত দুইটাই মিলি কামটো কৰিব পাৰিব। বুজিলে? চিম্পল আছিলে, টান নহয়। আৰু কৰিম, প্ৰেক্টিছ কৰিম, ক্লিয়াৰ হৈ গৈ থাকিব। নেক্সট প্ৰশ্নলৈ আগবঢ়াম। কৈছে যে ইয়াত A and B টুগেডাৰ ডু এ পিচ অফ ৱৰ্ক ইন 10 days। A and B দুইটাই কৰে। A প্লাছ B দুইটাই কেইদিনত কৰে? 10 দিনত। এণ্ড B এলন কেন ডু ইট ইন 25 days। B অকলে 25 দিনত কৰে। হ'ব, এই 10 আৰু 25 পাই গ'লে ইয়াৰ পৰা আমি কি উলিয়াম? টোটেল ৱৰ্কটো উলিয়াম। 25 আৰু 10ৰ LCMটো 25 এগুণ 25, 25ক 10 নাযায়, গতিকে নট পচিবল। 25 দুগুণ 50, 50ক 10ও হৰণ যায়, গতিকে এইটো LCM হ'ব। এফিচিয়েঞ্চি উলিয়াম এতিয়া। এইটো কি? টাইম। এইটো টোটেল ৱৰ্ক, এইটো এফিচিয়েঞ্চি উলিয়াম। 50ক এতিয়া 10 হৰণ কৰি দিলে 5 ইউনিট পাৰ ডে। A প্লাছ B মিলি এদিনত কিমান ইউনিট কাম কৰিব? 5 ইউনিট পাৰ ডে। 25ক 50ক হৰণ কৰি দিলে 2 ইউনিট পাৰ ডে। B অকলে কিমান কৰিব? B এদিনত 2 ইউনিট কৰিব। হৈ গ'ল, ঠিকে আছে এডোখৰ। তাৰপিছত এতিয়া কি উলিয়াব লাগে? ইন হাউ মেনি ডেইজ A এলন কেন ফিনিছ দ্য ৱৰ্ক। A অকলে কিমান দিনত কাম কৰিব পাৰিব? চাওক এতিয়া, B কিমান কাম কৰে এদিনত? 2 ইউনিট কাম কৰে। A প্লাছ B এদিনত কিমান কাম কৰে? 5 ইউনিট কাম কৰে। মানে A প্লাছ B এদিনত 5 ইউনিট কৰে। B যদি এদিনত 2 ইউনিট কৰে, তেতিয়াহ'লে A কিমান কৰিব? 5 - 2 কৰিলে 3 ইউনিট কৰিবনে? এদিনত A 3 ইউনিট কাম কৰিব। তেতিয়াহ'লে A অকলে কামটো শেষ কৰিবলৈ কি কৰিব লাগিব? টাইমটো উলিয়াবলৈ টোটেল ৱৰ্ক কিমান? 50 ডিভাইডেড বাই কিমান? A এদিনত এফিচিয়েঞ্চি কিমান? 3, 50/3 ডে লাগিব। বুজিলে?
50/3 কি মিক্স ফ্ৰেকশ্যনত উলিয়াই দিয়ক 3 16 বা যাব 16 2/3 ডে 16 2/3 ডে লাগিব সেইটো এইটো কেনেকৈ গম পালেনে 50ক 3 হৰণ কৰিলোঁ 3 16 গুণ 48 2 ৰিমাইণ্ডাৰ থাকিলে 16 2/3 16 2/3 অপশ্যনত এইটোৱে থাকিব বুজিছে চ' নেক্সট প্ৰশ্নলৈ আগবঢ়াম ইয়াত কি দিছে চাওক A, B and C can do a work in 8 days এবাৰ তিনিটা মানুহৰ কথা দিছে A, B, C এ 8 দিনত কৰে মানে কি A প্লাছ B প্লাছ C এ 8 দিনত কৰে B alone can do the work in 18 days B এ অকলে 18 দিনত কৰে C alone can do the work in 24 days C অকলে 24 days কৰে C অকলে কৰিবলৈ 24 দিন লাগে এতিয়া সুধিছে A অকলে কিমান দিন কৰিব লাগিব একে এপ্ৰ'চ ছেম এপ্ৰ'চ এই তিনিটা বাৰে টোটেল ৱৰ্কটো উলিয়াম টোটেল ৱৰ্ক মানে LCM 8 18টো বাদ দিলোঁ 24 24ক 8 যায় কিন্তু 18 নাযায় 24 দুগুণ 48 48ক 8ও যায় 24ও যায় কিন্তু 18 নাযায় 24 তিনিগুণ 72 72ক 24ও যায় 18ও যায় 8ও যায় গতিকে ইয়াৰ আমি টোটেল ৱৰ্কটো পাই গ'লোঁ এইটো টোটেল ৱৰ্ক হৈ গ'ল ইফিচিয়েঞ্চিটো উলিয়াওঁ এতিয়া 8 8 9 গুণ গতিকে 9 ইউনিটছ পাৰ ডে কোনে কৰে A প্লাছ B A B C তিনিজনে মিলি এদিনত 9 ইউনিট কাম কৰে তাৰপিছত কি B 62ক যদি 18 কৰি দিওঁ 18 4 গুণ যাব 4 ইউনিট পাৰ ডে B এ এদিনত কিমান কাম কৰে 4 ইউনিট কাম কৰে আৰু C 24 কেইবাৰ যাব 3 বাৰ যাব C এ এদিনত 3 ইউনিট কাম কৰে এতিয়া কি সুধিছে আমাক A অকলে কিমান দিনত কামটো কৰিব পাৰিব A B এফিচিয়েঞ্চি কিমান 4 C এফিচিয়েঞ্চি কিমান 3 A প্লাছ B প্লাছ C এফিচিয়েঞ্চি 9 নহয় জানো B এফিচিয়েঞ্চি যদি 4 হয় C এফিচিয়েঞ্চি যদি 3 হয় এটা যদি সলভ কৰি দিওঁ আমি A এফিচিয়েঞ্চি কিমান পাম 4 3 7 9 পৰা 7 বিয়োগ কৰিলে 2 A এদিনত কিমান ইউনিট কাম কৰে দুদিনত 2 ইউনিট কাম কৰে যদি A এদিনত 2 ইউনিট কাম কৰে তেতিয়াহ'লে এই গোটেই কামটো শেষ কৰিবলৈ টোটেল ৱৰ্ক 72 এদিনত কৰে 2 ইউনিট মানে 36 ডেইজ লাগিব বুজিলে ইজি পিজি ইজি নহয় জানো বুজিছে চাগে ইমান টান নহয় লাহে লাহে অকণমান এডভান্স কনচেপ্ট আহিম বাৰু বেছিককেইটা কৰি অকণমান ৱাৰ্ম আপ কৰি লওক নেক্সট প্ৰশ্ন কি দিছে চাওঁ ইয়াত কৈছে যে A can do half piece of work in 5 days A কিমান কাম কৰে এদিনত আধা half piece of work in কিমান ডে 5 day B এ কিমান কৰে B এ 3/5 of the work in 9 days 3 ভাগৰ 5 ভাগৰ 3 অংশ কৰে কিমান 9 দিনত আৰু C এ কি কৰে 2/3 of the work in 8 days C এ 2/3 কৰে কিমান দিনত 8 দিনত এতিয়া ইয়াত কি কৰিব এতিয়া চাওক কাহিনীটো A যদি আধা কাম কৰে 5 দিনত ফুল কামটো কৰিবলৈ কিমান দিন লাগিব 10 দিন লাগিব নাই বেছিক কনচেপ্ট হয়নে A আধা কাম কৰোঁতে যদি 5 দিন লাগিছে তেতিয়াহ'লে গোটেই কামটো শেষ কৰিবলৈ কিমান লাগিব তাৰ ডাবল 10 দিন লাগিব নাই মানে কি হৈছে এই 5ৰ লগতে 2টো পূৰণ মানে উল্টা কৰি পিনি পূৰণ কৰি দিছোঁ নাই সেইটো কনচেপ্টটো এতিয়া B এ যদি 5 ভাগৰ 3 অংশ কাম কৰিবলৈ 9 দিন লাগিছে তেতিয়াহ'লে কমপ্লিট একদিনৰ কামটো কৰিবলৈ কিমান দিন লাগিব কেনেকৈ উলিয়াব এইটো কেনেকৈ উলিয়াব চাওক 3/5 কৰে কেইদিনত 9 দিনত গতিকে 3/5 পাৰ্ট কৰে এতিয়া হোল মানে কিমান 1 পাৰ্ট 5 ভাগৰ 3 5 ভাগৰ 5 মানে এদিন নহয় জানো 1 পাৰ্ট কৰিবলৈ কিমান লাগিব 9 ডিভাইডেড বাই 3/5 নহয় জানো ডিভাইডেড বাই 3/5 মানে কি ইনটু 5/3 হৈ যাব নাই 3 3 গুণ 9 5 3 গুণ 15 হৈ গ'লনে মানে 15 দিনত কি কৰে গোটেই কামটো শেষ কৰে বুজিলে নাই দেখক বুজিলে নাই বাৰু এইটো চব বুজি যাব 3/2 কাম কিমান দিনত কৰে 2/3 8 ডেজত কৰে গতিকে হোল কামটো কৰিবলৈ কিমান লাগিব এক পাৰ্ট কৰিবলৈ 2/3 গ'ল 8 হ'লে 1 পাৰ্ট গ'ল কিমান হ'ব 8 ডিভাইডেড বাই 2/3 হ'ব নাই এইটো মানে কি 8 ইনটু 3/2 হয়নে 2 4 বাৰ যাব 4 দুগুণ 12 দিন লাগিবনে মানে 12 দিনত
গোটেই কামটো মানে কমপ্লিট কামটো কৰিব পাৰে। এতিয়া আমি গম পাই গ'লোঁ এ কিমান দিন লাগে, এ 10 দিন লাগে, বি 15 দিন লাগে, চি 12 দিন লাগে। এইডোখৰ ইনফৰ্মেশ্যনৰ পৰা আমি এইটো উলিয়াই ল'লোঁ। এতিয়া ইয়াৰ পৰা কি উলিয়াওঁ, টোটেল ৱৰ্কটো উলিয়াম নে LCM কেইটা উলিয়াই। ডাঙৰটো কি 15 এতিয়া 4 গুণ 60 যদি কৰোঁ 10ও যায় 12ও যায় 15ও যায়, তেতিয়াহ'লে এইটো হ'ল টোটেল ৱৰ্ক। এফিচিয়েঞ্চিটো যদি উলিয়াওঁ এতিয়া 60 কৰিলে 10 6 গুণ 60, 15 4 গুণ 60, 12 5 গুণ 60, এইকেইটা হ'ল এদিনত ইমান ইউনিট কাম কৰে, 6 ইউনিট পাৰ ডে হৈ গ'ল। এতিয়া লাষ্টত কি হৈছে চাওক, চবেই এফিচিয়েঞ্চি পাই গ'লোঁ। এইডোখৰ গোটেই প্ৰচেছটো বুজি পালেনে? তাৰপাছত কৈছে ইন হাউ মেনি ডেইজ কেন 3 অফ দেম টুগেডাৰ কেন ডু দ্য ৱৰ্ক। 3জনে মিলি কিমান দিনত কৰিব পাৰিব। এ যদি এদিনত 6 কৰে, বি এ যদি এদিনত 4 কৰে, চি এ যদি 5 কৰে, 3জনে মিলিলে কিমান হ'ব, এদিনত কিমান কৰিব, 6 যোগ 4 যোগ 5 মানে 15 ইউনিট কৰিবনে এদিনত। তেতিয়াহ'লে কিমান দিন লাগিব, টাইম ইকুৱেল কি হ'ব, টোটেল ৱৰ্ক 60 আছিলে নাই, 60 ডিভাইডেড বাই এদিনত কিমান কৰে 15, মানে কি হ'ল এনচাৰটো আপুনি গম পালেই। 15 4 গুণ 60 হোৱা নাই, মানে 4 দিনত এ বি চি এ গোটেই কামটো কৰি দিব পাৰিব। বুজিলে? ইজি নহয় জানো? ঠিক আছে, আগবঢ়ো নেক্সট কনচেপ্টলৈ। নেক্সট কি দিছে, কৈছে যে এ আৰু বি এ প্ৰত্যেকটো অংক অকণ বেলেগ আকৌ, ছেম নহয় কিন্তু বস্তুটো অকণমান বেলেগ এটা কনচেপ্ট সোমাই আছে প্ৰত্যেকটোতে। গতিকে প্ৰত্যেকটো অংক ছল্ভ কৰিব, প্ৰত্যেকটো অংক চাই যাব, গম পাইছে। পৰীক্ষাত ক'ব নোৱাৰি নহয় কি আহে, চব টাইপৰ অংকবিলাক কৰি যাব লাগিব ন। আৰু বহুত হাই এডভান্স লেভেলৰ, বহুত হাই ফাই লেভেলৰো কৰোৱা নাই, বেছিক লেভেলৰ যিটো আমাৰ গ্ৰেড 3 এক্সামত অহাৰ চান্স আছে তেনেকুৱা টাইপৰ প্ৰব্লেমে লৈ আহিছোঁ। এ এণ্ড বি কেন ডু এ ৱৰ্ক ইন 8 days। এ আৰু বি এ 8 দিনত কৰে, বি আৰু চি এ কৰে 24 দিনত, বি আৰু চি এ কৰে 24 দিনত, চি আৰু এ কৰে 8 4/7, চি আৰু এ কৰে 8 4/7 days। এইটো ফ্ৰেকশ্যনত দিলে, দেখিলে ফ্ৰেকশ্যন দিলে মানে আমি 8 4/7 দিছে। আমি যদি ফ্ৰেকশ্যন বনাওঁ 8 7 গুণ 56, 56 যোগ 4 60/7, 60/7 হৈ যাব। গতিকে আমি 60/7 লিখি ল'লোঁ। হ'ব, এইডোখৰ বুজি পালে মিক্স ফ্ৰেকশ্যনৰ পৰা কেনেকৈ আমি ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ নিলোঁ। মিক্স ফ্ৰেকশ্যন মানে যিটো দিয়া আছিলে 8 4/7, ইম্প্ৰপাৰ ফ্ৰেকশ্যন মানে আমাৰ নিউমাৰেটৰটো ডাঙৰ, ডিনমিনেটৰটো হ'ব। এতিয়া ইয়াৰ লসাগুটো উলিয়াব লাগে, টোটেল ৱৰ্ক তেতিয়াহে ওলাব LCMটো। এই LCMটো উলিয়াবলৈ এই হাতটো ইমান মাথা মাৰি থাকিব নালাগে, থাকক ওপৰটোৰ ওপৰত ভেলু মাথা মাৰিলে হ'ল দেই। এতিয়া 60টোতো 24 নাযায়, 8ও নাযায়, 60 গুণ 120, 120ক 8 যাব নাই, 8 গুণ 8, 8 5 গুণ যাব 15 বাৰ যাব, 24 120ক যায় নাই, 24 5 গুণ যাব, এইটো 60 কেইবাৰ যাব, 60 যাব, 60 7 হ'লে 7 গুণে 7, 60 7 কিমান যাব, 60 7 যাব 120ক যদি ডিভাইডেড বাই 60/7 মানে ইনটু 7/60, 60 2 14 দিন লাগিব। মানে কি পালোঁগৈ আমি, এইটো 120টো LCM পালোঁ। কেনেকৈ ল'লোঁ গম পালেনে? গোটেইকেইটা সংখ্যা ডিভিজিবল যোৱা নম্বৰ এটা লৈছোঁ, 60 চবতছে ডাঙৰ নম্বৰটো ল'লোঁ 60, এইটো ইগন'ৰ কৰিছোঁ আমি LCM লোৱা টাইমত। বাকী 120কে গোটেইকেইটা হৰণ কৰি দিছোঁ, এইটো এফিচিয়েঞ্চি ওলাই গ'ল। আকৌ কম্প্লিমেণ্টেড কৰিলোৱে নহয়, ছেম এপ্ৰ'চ দি আহিছোঁ, কাৰণ কনফিউজন হ'ব নালাগে। গতিকে এইকেইটা কি হ'ল, এফিচিয়েঞ্চি পালোঁ। এ আৰু বি মিলিয়ে মিলি 15 ইউনিট কৰিব পাৰে এদিনত, বি আৰু চি এ মিলি 5 ইউনিট কৰে এদিনত, চি আৰু এ মিলি এদিনত কিমান ইউনিট কৰে, 14 ইউনিট কৰে। তেতিয়াহ'লে এতিয়া সুধিছে কি, ইন হাউ মেনি ডেইজ চি এলন কেন ডু দ্য হোল ৱৰ্ক। চি এ অকলে কিমান দিনত কৰিব পাৰিব সুধিছে। এতিয়া কেনেকৈ কৰিব, এ আৰু বি আহি গ'ল ন কাহিনী, এইটো উলিয়াবলৈ চাওক, কৈ দিছোঁ ধুনীয়া এপ্ৰ'চ এটা কি হ'ব। এতিয়া 8ডাল পাৰি লওক, এই গোটেইকেইটা যোগ কৰি দিওঁ। এ দুটা আছে দেখিছেনে, এ দুটা আছে, বি দুটা আছে, চি দুটা আছে, তেতিয়াহ'লে কি হ'ব, টুৱাইচ যোগ কৰি দিলে, গোটেইকেইটা যোগ কৰিলে টুৱাইচ এ প্লাছ টুৱাইচ বি প্লাছ টুৱাইচ চি ইকুৱেল, এইবোৰ যোগ কৰিব নালাগে, অকল এফিচিয়েঞ্চি যোগ কৰিলে হ'ল। 15 পাইছে 20, 20 14 কিমান, 20 14 হ'ল 34। ইমান গোটেইকেইটাই মিলি মানে 34 ইউনিটছ কৰে এদিনত। তেতিয়াহ'লে 2টো যদি কমন লওঁ, এ প্লাছ বি প্লাছ এইডোখৰ চিম্পল এৰিথমেটিক আৰু 34ক 2টো হৰণ হৈ যাব মানে 17। এইবোৰ লিখা নাই নহয়, 34 লিখোঁ। তেতিয়াহ'লে 2টো যদি ইফালে লৈ যাওঁ,
a প্লাছ b এইটো 2 কেইবাৰ যাব এইটো 17 যাব মানে a b c এ মিলি 17 ইউনিট কাম কৰে কিমানত এদিনত তেতিয়াহ'লে আমাক উলিয়াব দিছে কি c এ অকলে কিমান দিনত কামটো কৰে a আৰু b এ অকলে 15 ইউনিট কৰে নাই এদিনত 15 ইউনিটছ পাৰ ডে উলিয়াইছিলোঁ নাই তেতিয়াহ'লে এই a আৰু b জেগাত আমি 15 ইউনিট যদি বহাই দিওঁ 15 প্লাছ c ইকুৱেল 17 যদি কৰি দিওঁ তেতিয়াহ'লে c এ কি কৰে 17 মাইনাছ 15 c এদিনৰ কামটো ওলাই গ'ল নাই c এ কিমান কৰে 2 ইউনিট পাৰ ডে তেতিয়া c এ অকলে কামটো কৰিবলৈ কিমান লাগিব টাইম ইকুৱেল কি আছিলে টোটেল ৱৰ্ক বা এফিচিয়েঞ্চি আছিলে নাই টোটেল ৱৰ্ক কিমান 120 এফিচিয়েঞ্চি লাগে কাৰ c 2 ইউনিট পাৰ ডে 2 মানে 60 ডেজ লাগিব এনচাৰটো পাই গ'লো কি হয় এনচাৰটো 60 দিন লাগিব c এ অকলে কামটো কৰিবলৈ বুজিছে নাই বাৰু বুজিছে চাগে ইমান কমপ্লেক্স বস্তু নহয় বুজি নাপাবলগীয়া ঠিক আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট এতিয়া কনচেপ্ট এটা আহিলে এইটো আছে মেন লিভিং এণ্ড জইনিং মানে কামটো কৰিব অলপ দিন কৰি মেলি এৰি থৈ গুচি যাব আকৌ ইটোৱে কিমান দিনত কাম কৰে চাওঁ আৰম্ভ কৰোঁ আগৰ টাইপকেইটা গ'ল দেই বেছিককেইটা এতিয়া অকণমান এডভান্সলৈ আহিছোঁ আৰু কৈছে এতিয়া এ কেন কমপ্লিট এ পিচ অফ ৱৰ্ক ইন 20 ডেইজ এ 20 দিনত কামটো কৰা কৈছে বি কেন কমপ্লিট দ্য ছেম ৱৰ্ক ইন 25 ডেইজ বি এ কৰে 25 দিনত বি এ কৰে 25 দিনত ইফ দে ষ্টাৰ্ট দ্য ৱৰ্ক টুগেডাৰ লগতে কাম কৰিছে বাট আফটাৰ 5 ডেইজ 5 দিনৰ পিছত কিন্তু বি এ গুচি গ'ল লগতে কামটো কৰিলে দুয়োটাই 5 দিনৰ পিছত বি এ কাম কৰি নকওঁ যা ফুটিলে ইন হাউ মেনি ডেইজ দ্য টোটেল ৱৰ্ক উইথ তেতিয়াহ'লে এ কিমান দিনৰ কাম শেষ হ'ব বি এ 5 দিন এ আৰু বি এ মিলি 5 দিন কৰিলে বাকীকেইদিন কোনে কৰিব লাগিব এ অকলে কৰিব লাগিব সেইবোৰ কৰিবলৈ হ'লে কি কৰিব লাগিব আমি সিহঁতৰ এফিচিয়েঞ্চিটো উলিয়াব লাগিব মানে এদিনত কিমান কাম কৰে সেইটোতো উলিয়াই ল'ব লাগিব সেইটো কেনেকৈ উলিয়াব টোটেল ৱৰ্কটো উলিয়াই লওঁ 25 দুগুণ 50 50ক 20 নাযায় আৰু 100 হ'ব 100কে 20 যাব মানে 20 5 গুণ এ এদিনত কৰে 5 ইউনিট পাৰ ডে আৰু এইটো 25 4 ইউনিট পাৰ ডে এ এফিচিয়েঞ্চি 5 আৰু বি এফিচিয়েঞ্চি 4 ঠিক আছে এতিয়া চাব এ আৰু বি এ মিলি তেতিয়াহ'লে এদিনত কিমান কাম কৰে 5 আৰু 4 9 ইউনিট পাৰ ডে কৰেনে এইডোখৰ গম পাইছোঁ হ'ব সিহঁতে কি কৰে এদিনত কিমান কাম কৰে 9 ইউনিট কাম কৰে তেতিয়াহ'লে এ আৰু বি এ যদি 9 ইউনিট এদিনত কৰে তেতিয়াহ'লে সিহঁতি 45 নহয় এইটো 100 আছিলে ন এতিয়া কি কৈছে ইফ দে ষ্টাৰ্ট দ্য ৱৰ্ক টুগেডাৰ দুইটাই কাম কৰিছিলে লগতে হ'ব ঠিক আছে এতিয়া বুজক এ আৰু বি এ লগতে কাম কৰিব ধৰিলে 5 দিনৰ পিছত আফটাৰ 5 দিনৰ পিছত কি হ'ল বি পলালে মানে 5 দিনত কিমান কাম কৰিলে সিহঁতি এদিনত যদি দুইটাই মিলি 9 ইউনিট কাম কৰে তেতিয়াহ'লে 5 দিনৰ পিছত কিমান কাম কৰিব এদিনত 9 ইউনিট কৰিলে 5 দিনত 5 ইউনিট কাম কৰিবনে মানে কিমান হ'ল 45 ইউনিট কাম শেষ হৈ গ'ল সিহঁতৰ 5 দিনত দুইটাই মিলি বুজিলে নাই 5 দিন লগতে কাম কৰিলে এ বি 5 দিন কাম কৰাৰ পিছত বি পলালে তেতিয়াহ'লে এ আৰু বি এ মিলি যদি এদিনত যদি 9 ইউনিট কৰিব পাৰে 5 দিনত 9 into 5 45 মিনিট কাম কৰিলে মানে সিহঁতৰ 45 মিনিট কাম অলৰেডি শেষ হৈ গ'ল এতিয়া টোটেল কাম কিমান আছিলে 100 আছিলে নাই তেতিয়া 100 পৰা যদি 45 মাইনাছ কৰি দিওঁ আৰু কিমান থাকিলে 55 ইউনিট কাম কৰিব থাকি গ'ল নহয় এই 55 ইউনিটটো এতিয়া কোনে কৰিব লাগিব এ কৰিব লাগিব এহে থাকি গ'ল বেচেৰা পইচাটো কমপ্লিট হ'লে বিহে হাৰামি কৰি পলালে বি নিচিনা নহ'ব দেই আধাতে নেৰিব কমপ্লিট কৰিব তাৰপিছত সেইটোৱে কৈছোঁ কমপ্লিট কৰিব তাৰপিছত তেতিয়াহ'লে বি এ এদিনত কিমান কৰে এ এদিনত 5 ইউনিটকৈ কৰেনে তেতিয়াহ'লে এ যদি 5 ইউনিটকৈ কাম কৰে এদিনত তেতিয়াহ'লে এ কিমান সময় লাগিব 55 ইউনিট কাম কৰিবলৈ এ কিমানকৈ কৰে 5 ইউনিটকৈ মানে 5 11 এ কিমান দিন লাগিব 11 দিন লাগিব এতিয়া প্ৰশ্নটো কি সুধিছে কিমান দিনত কামটো শেষ হ'ব এই কামটো কৰিব লাগিব 11 দিন আৰু দুইটাই মিলি কামটো কৰোঁতে কিমান দিন লাগিলে আৰু কিমান দিন কাম কৰিলে 5 দিন কাম কৰিলে হয়নে মানে 11 পাছে 16 দিন লাগিব কামটো শেষ কৰিবলৈ মানে 16 দিনৰ 5 দিন দুইটাই মিলি কৰিলে
আৰু বাকী 11 দিন এই অকলে কৰিবলগীয়া হ'ল কাৰণ বিয়ে ঠগন দি মেলি পলাই ঘৰত গৈ ভাত খাই শুই আছে বুজি পালে ঠিক আছে নেক্সট প্ৰশ্নলৈ আগবঢ়োঁ বুজি পোৱা নাই নে কিবা বুজি নাপালে কমেণ্ট এটা কৰি দিব চিন্তা কৰিব নালাগে মই আছোঁ আই এম উইথ ইউ যেনেকৈ চব ভিডিঅ' আকৌ বনাই দিম চিন্তা কৰিব নালাগে নেক্সট কুৱেশ্যনটো কওঁ কৈছে যে A and B can do a piece of work in piece of working হ'ব লাগে work in okay 45 days A আৰু B এ মিলি 45 দিনত এটা কাম কৰে নাই and 40 days respectively কৈছে নহয় সৰি A মানে 45 দিন লগায় B এ 40 দিন লগায় কুৱেশ্যনটো পঢ়াৰ আগত ইয়াৰ পৰা আমি উলিয়াই লওঁ মেইন খেলটো 45 দুগুণ 90 গতিকে 90টো 40 হৰণ নাযায় নহ'ব 180টোক যাব নেকি 180ক নাযায় 45 40 লসাগুত উলিয়াবলৈ 180 দুগুণ কি হ'ব 360 360ক 40 4 9 গুণ 36 360ক যাব এইটো যদি আপুনি কনফিউজ পাইছে আপুনি এলচিএমটো নৰ্মেল মেথডতে উলিয়াই ল'ব ইমান মাথা মাৰিব নালাগে 5 9 গুণ 5 8 গুণ 8 5 গুণ 40 40 9 গুণ 360 এনেকৈ উলিয়াই ল'লে হ'ল যদি এইটো মেথড কমপ্লেক্স পাইছে এলচিএমটো মুঠতে উলিয়াব লাগিব সেইটোৱে বা এলচিএম নহ'লেও হ'ল আপুনি 360 জেগাত ডাঙৰ সংখ্যা এটা ল'ব পাৰে 720ও ল'ব পাৰে তেতিয়াও ওলাব কেলকুলেশ্যন অকণমান দীঘল হ'ব আৰু সেইটোৱে 45 কেইবাৰ যাব 360ক 8 বাৰ যাব মানে এ দিনত কিমান কাম কৰে 8 ইউনিট পাৰ ডে 40 9 বাৰ যাব মানে বি এ দিনত 9 ইউনিট কৰে কামটো টোটেল ৱৰ্ক 360 হৈ গ'ল এডোখৰলৈকে তাৰপিছত কি কৈছে চাওক দে বিগেন টু ডু দ্য ৱৰ্ক টুগেডাৰ দুটাৰ লগতে মিলি কাম কৰিছে দুটাৰ লগতে কিমান কাম কৰিব এ আৰু বি এ মিলি দুটাৰ লগতে কিমান কৰিব 8 9 17 ইউনিট কৰিব 17 ইউনিট পাৰ ডে এই দুটা যোগ কৰি লৈছে দুইটাই মিলি কাম কৰিব এদিনত 17 ইউনিট এতিয়া দুইটাই কাম কৰিব আৰম্ভ কৰিলে কিন্তু এ অলপ আফটাৰ সম ডেইজ এই অলপ দিন কাম কৰি পলাই দিলে দেন বি কমপ্লিটেড দ্য ৰিমেইনিং ৱৰ্ক ইন 23 ডেইজ তাৰপিছত কাম বি এ 23 দিনত বাকী থকা কামখিনি কৰিবলগীয়া হ'ল বি এ যদি 23 দিনত কামখিনি কৰিবলগীয়া হ'ল বি এ যদি এদিনত 9 ইউনিট কাম কৰে তেতিয়াহ'লে 23 দিনত কিমান কাম কৰিব 23 × 9 হ'ল নাই 23 × 10 হ'ল 230 তেতিয়াহ'লে 207 ইউনিট কাম বি এ অকলে কৰিবলগীয়া হ'ল গম পাইছে তেতিয়াহ'লে টোটেল ৱৰ্ক যদি 360 আছিলে 360 পৰা যদি 207 বিয়োগ কৰি দিলোঁ কিমান হ'ব আমাৰ এইটো 153 য়েছ থাকিব নে ঠিক আছে 15 এতিয়া 153 ইউনিট কাম থাকি গ'ল এইটো কোনে কৰিব এ আৰু বি দুইটাই মিলি কৰিব লাগিব কাৰণ এ অলপ দিন কাম কৰিছিলে নহয় তাৰপিছতহে পলালে তাৰ বাকী থকাখিনিহে বি এ 23 দিনত কৰিলে 23 দিনত বি এ কিমান কৰিলে 207 কৰিলে গতিকে 153 ইউনিট থাকি গ'ল 153 ইউনিট কোনে কৰিব এ আৰু বি দুইটাই মিলি কৰিব তেতিয়া সুধিছে যে আফটাৰ হাউ মেনি ডেইজ আফটাৰ এ লেফ্ট দ্য ৱৰ্ক এ কিমান দিনৰ পিছত কামটো কৰি পলালে সুধিছে মানে কেনেকৈ উলিয়াব এইটো কওকচোন বাৰু এতিয়া এইটো উলিয়াব ডাঙৰ কথা নহয় আৰু এতিয়া 153 ইউনিট যদি এতিয়া দুইটাই মিলি কৰে এ আৰু বি এ দুইটাই মিলি কিমান কৰে 17 ইউনিট কৰে তেতিয়াহ'লে 153ক যদি 17 ডিভাইড কৰি দিওঁ আমাৰ তলত কি থাকিব 9 দিন থাকিবনে মানে 9 দিন কাম কৰি এ পলাই তাৰপিছত ভাগিলে আল্টিমেটলি কি হ'ল কাহিনীটো এ আৰু বি এ দুইটাই মিলি কাম কৰিছিলে 9 দিন 9 দিনত কিমান কাম কৰিলে 153 ইউনিট তাৰপিছত যিহেতু এ পলাই গ'ল বি এ বাকী 207 ইউনিট অকলে কৰিবলগীয়া হ'ল 153 মিলি 360 হৈ গ'ল ইউনিট বুজিলেনে পলাই গুচি গ'লে এটা কামটো প্ৰেছাৰ বাঢ়িবই উপায় নাই এতিয়া আপুনি পলাই গুচি গ'লে নপঢ়ি আৰু কামক আপোনাৰ কাম কৰিবলৈ কোনো নাই গতিকে আপুনি পঢ়াব নোৱাৰে আপোনালোকৰ বি নাই নহয় অকলেই ওৱান মেন আৰ্মি চ' টাইম চাইম পাতি দিয়ক ৰাতি দিন একাকাৰ কৰি পঢ়ক এইকেইদিন এমাহে আছে হাতত চ' নেক্সট প্ৰব্লেম কি কৈছে A and B can do a piece of work in 30 days A আৰু B এ 30 দিনত এটা কাম কৰে কৈছে
while B and C can do the same work in 24 days কিন্তু B আৰু C 24 দিনতে সেইটো কাম কৰি দিয়ে আৰু C আৰু এক যদি লগাই সিহঁতে আৰু উস্তাদ C আৰু এ একেদিনতে বিজনেছ কৰে ইয়াৰ যদি লখাগতো উলিয়াওঁ 30 তাই 120 হ'ব 30 4 বাৰ যাব 24 5 বাৰ যাব 20 6 বাৰ যাব এইটা কি পালো আমি এফিচিয়েঞ্চি পাই গ'লো এটা সৰু বুজি পাইছে প্ৰথম কাহিনী দেখাও হ'ব এইকেইটা ইনফৰমেশ্যনৰ আমি এইকেইটা উলিয়াই ল'লোঁ এফিচিয়েঞ্চি উলিয়াই ল'লোঁ টোটেল ৱৰ্ক উলিয়ালোঁ এফিচিয়েঞ্চি উলিয়ালোঁ দে অল ৱৰ্ক টুগেডাৰ ফৰ 10 days গোটেইকেইটাই মিলি 10 দিন কাম কৰে মানে কি উলিয়াব লাগিব এতিয়া চাওক গোটেইকেইটাটো কেনেকৈ উলিয়াব এ দুটা আছে বি দুটা আছে চি দুটা আছে গোটেইকেইটা যোগ কৰিলে কি হ'ব 2a + b + c হ'ব এইটো কি হ'ব 6 4 10 15 মানে 15 এতিয়া গোটেইকেইটা কিমান কৰে a + b + c দুইটো ইফালে লৈ আহিলে কিমান হ'ব 15/2 মানে কিমান 7.5 ইউনিট কৰে এদিনত গোটেইকেইটা মিলি এদিনত কিমান ইউনিট কাম কৰে 7.5 ইউনিট কাম কৰে পইণ্ট আহিলে বুলি ভয় নাখাব চিন্তা কৰিবলগীয়া একো কথা নাই হ'ব এতিয়া কৈছে গোটেইকেইটাই 10 দিন কাম কৰিলে লগত তেতিয়াহ'লে এদিনত যদি 7.5 ইউনিট কৰে 10 দিনত 10 ডেইজত কিমান কাম কৰিব 7.5 ইউনিট 10 কৰিলে কিমান হয় 75 ইউনিট কাম অলৰেডি খতম তাৰপিছত বি আৰু চি পলালে বুলি কৈছে বি আৰু চি ঘৰত ইম্পৰ্টেণ্ট কাম ল'লে বি আৰু চি গ'লগৈ হাউ মেনি ডেইজ মোৰ উইল এ টেক টু ফিনিছ দ্য ৱৰ্ক 75 ইউনিট কাম হ'ল এতিয়া 120 পৰা যদি 75 বিয়োগ কৰি দিওঁ 25 কিমান হ'ল 25 হ'ল 45 ইউনিট কাম কোনে কৰিব লাগিব এ কৰিব লাগিব এ এতিয়া এদিনত কিমান কাম কৰে সেইটো উলিয়াই ল'ব লাগিব নহয় এতিয়া এ বি চি এইডোখৰ চাওক এ বি চি এদিনত কৰে 7.5 এতিয়া বি আৰু চি এদিনত কৰে 5 তেতিয়াহ'লে এইটোৱে 5 ইউনিট কৰে তেতিয়াহ'লে এ কিমান কৰিব 7.5 পৰা 5 বিয়োগ কৰি দিলে থাকিব 2.5 এ দিনত কৰে 2.5 ইউনিট তেতিয়াহ'লে এই গোটেই কামটো কৰিবলৈ বাকী থকা কামটো কৰিবলৈ কিমান থাকিলে কাম 45 ইউনিট কিমানকৈ কৰিব এ 2.5কে মানে 2.5 কৰিবলৈ কি কৰিব লাগিব 25/45 ইনটু 10/25 মানে 5 2 5 5 গুণ 5 9 গুণ 9 2 18 দিন লাগিব কিমান লাগিব এক অকলে কামটো কৰিবলৈ 18 দিন লাগিব বুজিলেনে বুজি চাগে আপোনালোকে আগতে পঢ়িছে চাগে এইবোৰ তথাপি এটা ৰিভিজন টাইপৰহে হ'ব ভালেই হৈছে এবাৰ একচুৱেলি কি কাহিনীটো মোৰ এইবোৰ বস্তু মই মানে এইখিনি প্ৰশ্নই পঢ়িছিলোঁ মানে ইমানখিনি বেছিক লেভেলত পঢ়ি গৈছিলোঁ খালি ৰেণ্ডমকৈ কিন্তু কুৱেশ্যন বহুত প্ৰেক্টিছ কৰিছিলোঁ গতিকে প্ৰেক্টিছটো নেৰিব মক টেষ্ট লওক মাৰক মক টেষ্টতে ওলাব আচল খেলটো OMR প্ৰিণ্ট আউট কৰি লওক 100টা কুৱেশ্যনৰ OMR প্ৰিণ্ট আউট কৰি লৈ 100টা কুৱেশ্যনৰ মক টেষ্ট মাৰক পূৰা যিকেইটা প্ৰব্লেম নোৱাৰে মক টেষ্টত বোলে এইকেইটা ভুল হ'ল আমুক প্ৰব্লেমটো নোৱাৰিলোঁ তাৰ ভিডিঅ' এটা বিচাৰি চাই দিয়ক এক্সপ'জটো তেনেকুৱা হ'ব লাগিব এইকেইদিন এতিয়া নতুন বস্তু পঢ়ি থাকিবলৈ সময় নাই ইমান মক টেষ্ট মাৰক পূৰা ঠিক আছে নেক্সট কনচেপ্টটো আহিলে অল্টাৰনেট ডেজৰ অল্টাৰনেট কাহিনীটো কি এতিয়া কৈছে যে এ কেন কমপ্লিট এ ৱৰ্ক ইন 6 days কৈছে যে এ কেন কমপ্লিট এ ৱৰ্ক ইন 6 days এ 6 daysত কমপ্লিট কৰে ৱৰ্কটো এণ্ড বি ইন 7 days ৰেচপেক্টিভলি বি এ কৰে 7 daysত এইডোখৰ আমি কি পালোঁ 7 আৰু 6 এলচিএম ল'লে 7 যাব 42ক 6 যাব 42ক তেতিয়াহ'লে এফিচিয়েঞ্চিটো কি হ'ব এইটো হ'ল টোটেল ৱৰ্ক এ এফিচিয়েঞ্চি কি হ'ব তেতিয়াহ'লে 6 7 গুণ এ কৰিব 7 ইউনিটছ পাৰ ডে আৰু 7 6 গুণ চি বি এ কৰিব 6 ইউনিটছ পাৰ ডে ইমানডোখৰকৈ পাই গ'লোঁ ঠিক আছে তাৰপিছত কৈছে ইফ দে ৱৰ্ক ফৰ এ ডে অল্টাৰনেটিভলি ইন হাউ মেনি ডেজ ডাজ দ্য ৱৰ্ক বি ফিনিছ ইফ এ বিগিনছ দ্য ৱৰ্ক এইটো মানে কি ইফ দে ৱৰ্ক ফৰ এ ডে অল্টাৰনেটিভলি মানে এদিন এ কৰে এদিন বি কৰে এইটো কেনেকৈ ক'ব চাওক এতিয়া ধুনীয়া কনচেপ্ট এইটো ফাৰ্ষ্ট ডে ফাৰ্ষ্ট ডে কোনে কৰিলে এ কৰিলে তেতিয়াহ'লে ছেকেণ্ড ডেত এ নকৰে বি এ কৰিব
আকৌ থাৰ্ড ডেট কোনে কৰিব এ কৰিব ফ'ৰ্থ ডেট বি এ কৰিব ফিফ্থ ডেট এ কৰিব ছিক্স ডেট বি এ কৰিব এনেকৈ গৈ থাকিব আৰু শেষ নহ'লে কামটো গৈ থাকিব নহয় এতিয়াতো কিনে কি কৰিব দুদিনকৈ ভাগ কৰি দিয়ক এ দিনত কিমান ইউনিট কৰিলে 7 ইউনিট কৰিলে বি এ 6 মানে দুদিনত কিমান কাম হ'ল 13 ইউনিট দুদিনত কিমান কাম হ'ল 13 ইউনিট দুদিনত কিমান কাম হ'ল 13 ইউনিট দুদিনত কিমান কাম হ'ব 13 ইউনিট এনেকৈ নাযাব জানো বস্তুটো দুদিনকৈ ভাগ কৰি দিছোঁ মানে আমি কাহিনীটো বুজিছে এতিয়া আমি লাষ্টত আল্টিমেটলি কি পালোঁ এই 13 ইউনিট কাম কেইদিনত হয় 2 দিনত হয় এতিয়া আমাৰ টোটেল ৱৰ্ক কিমান ইয়াত অকণমান কনচেপ্ট এটা আছে চাব এতিয়া 42 আছিলে নহয় নাই আমি 13 ইউনিটকৈ যদি দুদিনত কামটো গৈ থাকে 13কৈ কামটো আল্টিমেটলি গৈ 13 1 গুণ 13 13 2 গুণ 26 13 2 গুণ 39 এনেকুৱা 13 মাল্টিপুলতহে কামটো শেষ হ'ব নহয় জানো এতিয়া 42টো যদি টোটেল ৱৰ্ক আছিলে 42তকৈ তলৰ 13ৰ মাল্টিপুল কি 39 নহয় জানো মানে 13 লগত যদি 3 পূৰণ কৰোঁ কি হয় 39 ইউনিটছ মানে 39 ইউনিটৰ পিছত আৰু নেক্সট কাম কোনে কৰিব এ কৰিব মানে আল্টিমেটলি কি পালোঁগৈ 13কৈ যদি দুদিনত যদি 13 ইউনিটকৈ কাম শেষ হয় দুদিনত যদি 13 ইউনিট কাম হয় 13 ইউনিট কাম শেষ হয় তেতিয়াহ'লে গৈ কি হ'বগৈ 39 ইউনিট কাম শেষ হ'বগৈ মানে আমি আল্টিমেটলি আমি কনচেপ্টটো লওক যে টোটেল ৱৰ্ক 42ত আছে 42ৰ তলত যিটো নাম্বাৰকৈ ডিভাইড যায় সেই নাম্বাৰটো আমি ইয়াত লিখিম আৰু যেইবাৰ পূৰণ যায় সেইটো লিখিম তো 13 ইউনিট 3বাৰ কৰিলে 39 আছে নহয় 2 দিনকৈ কেইবাৰ কৰিব লাগিব তিনিবাৰ যাব হয় নাই মানে 6 দিন লাগিবনে মানে 39 ইউনিট কাম কৰোঁতে কিমান লাগিলে 6 দিন লাগিলে সেই হ'ল কনচেপ্টটো এতিয়া টোটেল যদি 42 আছিলে হয়নে 39 ইউনিট কাম শেষ হৈ গ'ল লেফ্ট কিমান ইউনিট কাম থাকিলে আৰু 3 ইউনিটছ কাম থাকিলে নাই 3 ইউনিট কাম থাকিলে 3 ইউনিট কামটো এতিয়া কেইদিনত কৰিব পাৰিব আৰু কোনে কৰিব লাষ্টত কৈছে যে এতিয়া এ প্ৰথমতে কয় বি কৰিলে এইটো বি শেষ হৈ গ'ল নহয় ইয়ালৈকে 39 ইউনিট হৈ গ'ল আকৌ কাম কোনে কৰিব এ কৰিব হয় নাই গতিকে লেফ্ট 3 ইউনিটছ গতিকে ওপৰত লিখিব যিমান কাম থাকি গ'ল মানে ওপৰত লিখিব ৱৰ্ক লেফ্ট কিমান থাকি গ'ল কাম তলত কোনে কৰিব এফিচিয়েঞ্চি ডিভাইডেড বাই এফিচিয়েঞ্চি কাৰ কোনে আৰম্ভ কৰিব কামটো এ কিমান কৰে এদিনত 7 ইউনিট কৰে নাই 7 মানে এতিয়া কি হ'ব আমাৰ ভিউ দিছিলে কিমান দিনত কামটো শেষ হ'ব 6 দিনটোতো লাগিলে ডাইৰেক্ট 6 দিন আৰু কিমান লাগিলে 3/7 দিন লাগিলে 6/3/7 ডেইজত কামটো শেষ হ'ব বুজিলেনে কনচেপ্টটো ধুনীয়া আছিলে নে কনচেপ্টটো বুজিব ইমান প্ৰেছাৰ ল'ব নালাগে আকৌ এটা কৰিম নিশ্চয় বুজিব এইডোখৰ অকণমান খেলি মেলি হ'ব পাৰে 39 ইউনিটটোত চাগে আকৌ কৰিম নহয় আৰু অংক আছে কৰিলে তেতিয়াহ'লে ক্লিয়াৰ হৈ যাব চিন্তা কৰিব নালাগে আকৌ ইয়াত কি কৈছে A, B and C can do a work in 20, 25 and 30 days respectively. A 20, B 25, C 30 daysত কামটো কৰে এইটো বোলে টোটেল ৱৰ্ক কি হ'ব 30 যদি 20 25 30 এলচিএম কৰিলে 90 300 হ'ব লসাগু টোটেল ৱৰ্কটো তেতিয়া 330ও যায় 25ও যায় 20ও যায় কিন্তু লসাগুটো উলিয়াব আৰু আপোনালোকে এফিচিয়েঞ্চি কি হ'ব চি এফিচিয়েঞ্চি হ'ব 30 10 গুণ 25 8 গুণে 200 হ'লে 25 12 গুণ 12 ইউনিট পাৰ ডে আৰু 20 10 গুণ 20 15 মানে এৰত ইফিচিয়েঞ্চি কিমান 15 ইউনিট পাৰ ডে 12 ইউনিট আৰু 10 ইউনিট পাৰ ডে কৰে হৈ গ'ল এইডোখৰ ইনফৰ্মেশ্যনৰ পৰা আমি এইখিনি উলিয়াই ল'লোঁ এতিয়া সুধিছে হাউ মেনি ডেইজ দ্য ৱৰ্ক উইল বি ফিনিছ ইফ দে ডু ইট অল্টাৰনেটিভলি বুলি কৈছে মানে এটা এৰি তেনেকৈ কৰিব মানে কৈছে যে ইফ এ বিগিনছ দ্য ৱৰ্ক এই কামটো আৰম্ভ কৰে মানে ধৰি লওক প্ৰথম দিনা এ কৰিলে ছেকেণ্ড দিনা বি কৰিলে 3 নম্বৰ দিনা চি এ কৰিলে আকৌ এ কৰিব বি এ কৰিব চি এ কৰিব আকৌ এ বি চি এনেকৈ যাব নাই এ কিমান দিন কৰে 15 বি এ কৰে 12 চি এ কৰে 10 আকৌ 15 12 10 এনেকৈ যাব নহয় এইটো মানে কিমান 15 12 27 27 10 কিমান 37 মানে
3 দিনত 38 ইউনিট হ'ব এদিনকৈ উলিয়াব নালাগে 3 দিনকৈ উলিয়াব লাগিব মানে কাহিনীটো গম পাইছে মানে আমি কি পালোঁ কাহিনীটো আল্টিমেটলি 37 ইউনিটছ কেইদিনত 3 দিনত এই টোটেল ৱৰ্ক কিমান আমাৰ 300 নহয় জানো 300 37কৈ গ'লে 300 তলত কোনটো সংখ্যা হৰণ যায় 37 আপোনাৰ 10 গুণ কৰিলে 370 হয় নাই তেতিয়াহ'লে 37 8 গুণ কৰি চাওঁ 8 7 গুণ 56 8 3 গুণ 24 পাছে 29 296 য়েছ এই টোটেল ৱৰ্ক 300তকৈ তলত কি আছে 296 আছে হয় নাই 296 ইউনিটছ কাম শেষ হ'ব কিমান কৰিলে ইনটু 8 দিন লাগিব মানে এই 8 দিন লাগিব 296 ইউনিট কাম শেষ হ'বলৈ তিনিটাই যদি অল্টাৰনেটিভলি কাম কৰে এইফালে যদি 8 দিন লাগে 8 দিনত 37 ইউনিটৰ 8 দিন লাগে এইফালেও লাগিব 3 × 8 মানে কিমান দিন লাগিব 24 দিন 24 দিন লাগিব আৰু বাকী কিমান থাকিলে কাম টোটেল ৱৰ্ক আছিলে 300 296 কাম হৈ গ'ল মানে 4 ইউনিট থাকি গ'ল নে 4 ইউনিট থাকি গ'ল এইফালে 24 দিনটো লাগিলেই এনচাৰত আমি 24 দিন লাগিব গম পালোৱে আৰু 4 ইউনিটটো কাম কোনে কৰিব কামটো কোনে আৰম্ভ কৰিছে এই আৰম্ভ কৰিছে নাই এই আৰম্ভ কৰিছে বুলি কৈছে নাই তেতিয়াহ'লে এই আৰম্ভ কৰিব এতিয়া কিমান কাম থাকিলে 4 ইউনিট গতিকে 4 টো ইফিচিয়েঞ্চি এই ইফিচিয়েঞ্চি কিমান এই দিনত 15 ইউনিট কাম কৰেনে গতিকে 4/15 গতিকে এনচাৰটো হ'ল 24 4/15 ডেইজত কামটো শেষ হৈ যাব বুজিলে নে বুজিছে চাগে হয় নাই টান নহয় ইমান বস্তুটো নৰ্মেল বস্তু খালি ইয়াত এদিনৰ কথা নাই 3 দিনকৈ বস্তুটো মিলাই লৈছোঁ একেলগত হ'ব নেক্সট আৰু এটা আছে এইটো কৈ দিয়াৰ লগত পিছত আৰু একেবাৰে অল ক্লিয়াৰ হৈ যাব চিন্তা কৰিব নালাগে কি কৈছে কি A B and C can do a work in 11 20 and 55 A B C 11 20 আৰু 55 টোটেল ৱৰ্ক কি হ'ব ডাঙৰটো 55 বিচাৰি নাযায় 55 দুগুণ কিমান কৰিব 110কো বিচাৰি নাযায় তাৰপিছত আকৌ 110 220ক 11 যাব 20 হৈ যাব 220টো হৈ গ'ল টোটেল ৱৰ্ক তেতিয়াহ'লে এফিচিয়েঞ্চি কি হ'ব তিনিটাৰে 11 যাব এইটো 11 দুগুণ 20 ইউনিট পাৰ ডে কৰিব A 11 ইউনিট পাৰ ডে কৰিব B আৰু 55 4 গুণ এইকেইটা হ'ল ইফিচিয়েঞ্চি এইবিলাক টোটেল কিমান পালোঁ এদিনত 11 15 আছে মানে 35 ইউনিট কাম এদিনত হ'ব এইটো এতিয়া নিলিখোঁ এইটো এতিয়া গম নাপাওঁ নহয় কি কৈছে কুৱেশ্যনটো এতিয়া কৈছে ইফ এ ৱৰ্ক কণ্টিনিউৱাছলি এ সদায় কাম কৰিব বুলি কৈছে এ সদায় কাম কৰিবই এ ৱৰ্ক কণ্টিনিউৱাছলি এ সদায় কাম থাকিবই সদায় কৰিবই and B and C work alternatively with A B এদিন A লগত কৰিব এদিন C লগত C কৰিব A লগত এদিন B কৰিব A লগত এদিন আকৌ C কৰিব এনেকৈ গৈ থাকিব in how many days will the total work be finished বুলি কৈছে বুজিছে কাহিনীটো চাগে এতিয়া হয় নাই A সদায় কৰিবই সদায় আছে নহয় সদায় কৰিবই B আৰু C অল্টাৰনেটিভলি এদিন B কৰিব এদিন C কৰিব এদিন B কৰিব এদিন C কৰিব এনেকৈ গৈ কামটো শেষলৈকে কৰি থাকিব আৰু এতিয়া A কিমান ইউনিট কৰে এদিনত 20 ইউনিট কৰে নাই এই 20 ইউনিট কৰে এফিচিয়েঞ্চি বি এ কিমান ইউনিট কৰে 11 ইউনিট এইটো 20 ইউনিট এ সদায় 20 ইউনিট কাম কৰিবই আৰু লগত চি এ কিমান কৰে 4 গতিকে 4 ইউনিট বি এ কিমান কৰে 11 এইটো 4 মানে কি পালোঁ 20 11 কি হ'ব 31 এইটোত কি হ'ব 20 4 24 আকৌ 31 আকৌ 24 মানে এতিয়া দুদিনত ধৰিব লাগিব এই দুদিনত কাম কিমান হ'ব 31 24 কিমান 4 1 5 3 2 5 55 ইয়াৰো আকৌ হ'ল 55 আকৌ এইফালে যিমানে গৈ থাকিব 55কৈ গৈ থাকিব আল্টিমেটলি দুদিনত কি পালোঁগৈ 55 ইউনিটছ কাম হয় দুদিনত টোটেল ৱৰ্ক কিমান আছিলে 220টো যায় এতিয়া গুচিয়ে যায় 220ক এতিয়া 55ৰ লগত যদি 4 পূৰণ কৰিলোঁ 220 ইউনিট কাম শেষ হৈ গ'ল নাই এইফালে যদি 4 পূৰণ কৰিছোঁ ইয়াৰ লগতো 4 পূৰণ কৰিলোঁ কিমান দিন লাগিলে 8 দিন লাগিলে নে 220 কিবা থাকি গ'ল জানো নো ৰিমেইনিং একো থাকি নগ'ল চব কাম শেষ হ'ল গ'ল 220 ইউনিট কিমান দিন লাগিলে 8 দিন লাগিলে গতিকে গোটেই কামটো শেষ হ'লে কিমান দিন লাগিব 8 দিন লাগিব বুজি পালে
ইয়াৰ আগৰ প্ৰচেছটো কি আছিলে, যদি কিবা কাম থাকি গ'লহেঁতেন সেই কামডোখৰ লৈ ওপৰত লৈ তলত যোনে কামটো কৰিব এই কামটো কৰিলেহেঁতেন ন, সেইটো 20 হৈ গ'ল তলত এফিচিয়েঞ্চি বাই ৱৰ্ক লেফ্ট ডিভাইডেড বাই এফিচিয়েঞ্চি হৈ গ'ল। হ'ব, বুজি পাইছে? এনেকুৱা টাইপৰ আহিব পাৰে, অহাৰ পূৰা চান্স আছে, প্ৰেক্টিছ কৰিব। ঠিক আছে, নেক্সট আহিলে এফিচিয়েঞ্চি বেছ প্ৰব্লেম। এফিচিয়েঞ্চি বেছ প্ৰব্লেম কেইটামান কৰোঁ, আহিব পাৰে, অহা চান্স আছে, চব টাইপতে কভাৰ কৰি দিওঁ এটা দুটাকৈ ন। এফিচিয়েঞ্চি বেছত জানিবলৈ কি কাহিনীটো আমি যেনেকৈ টাইম এণ্ড ডিষ্টেঞ্চৰ ক্ষেত্ৰত পঢ়িছিলোঁ নহয়, স্পীডটো বাঢ়িলে টাইমটো কম লাগে, স্পীডটো কিন্তু কম হ'লে টাইমটো বেছি লাগে। একেই এফিচিয়েঞ্চিও তেনেকৈ প্ৰপৰ্চনেলটো 1/টাইমে হয়। মানে চাওক, এফিচিয়েঞ্চি মানে এদিনত যিমানটো কাম কৰে হয় নাই, এদিনত যদি বহুত কাম কৰে, এদিনত বহুত কাম কৰিলে কামটো এদিনত বেছিকৈ কৰিলে সময়টো সিমানে কম লাগিব নাই, কিন্তু এদিনত যদি কামৰ পৰিমাণটো যদি কমি যায় তেতিয়াহ'লে সময়টো বেছি লাগিব নাই। সেইকাৰণে কাহিনীটো কি, এফিচিয়েঞ্চিটো টাইমৰ প্ৰপৰ্চনেল। আৰু ৰেচিঅ' যদি উলিয়াবলৈ হয়, ৰেচিঅ' উলিয়াবলৈ একেটো কাহিনীয়ে, যদি ধৰি লওক এফিচিয়েঞ্চি দিয়া থাকিলে 3:4, টাইমটো কিমান লাগিব 4:3, এইটো এফিচিয়েঞ্চি হ'ব, এইটো টাইম হ'ব। যেনেকৈ কৈছিলোঁ এফিচিয়েঞ্চি 3 ইউনিট আৰু 4 ইউনিট, তেতিয়াহ'লে 3 ইউনিটকৈ মানে কম এফিচিয়েঞ্চি হ'লে টাইমটো বেছি লাগিব, 4টো লাগিব। 4 এফিচিয়েঞ্চি কৰিবলৈ টাইমটো কম লাগিব, 3 লাগিব। এনেকৈ ৰিলেশ্যনটো বনাই ল'লে হ'ল। হ'ব, ৰেচিঅ' মাত্ৰটো কৈছিলোঁ যেতিয়া টেনশ্যন নাই আৰু একে ষ্টাইললৈ গোটেইখিনি গুচি যাব। এইটো প্ৰব্লেম কি আছে এতিয়া, ইফ ৱৰ্কিং এফিচিয়েঞ্চি অফ এ ইজ 50% more than বি। 50% মানে কিমান, 50% মানে 1/2 নহয় জানো, তেতিয়াহ'লে এফিচিয়েঞ্চি উলিয়াব লাগে এ আৰু বি। এটো 50% more than বি বুলি কৈছে, সেইটো বি বুলি ধৰি ল'লোঁ। 2 যদি হয় বি এফিচিয়েঞ্চি 50% more, 2 × 3, এইটো হ'ব। এইটোৰ পৰা মই দুটা এপ্ৰ'চ কৰি দিম, যিটো ভাল লাগে আপোনালোকে সেইটোৱে কৰিব। এফিচিয়েঞ্চি যদি 3:2 হৈ গ'ল, তেতিয়াহ'লে টাইমটো কি হ'ব, ইনভাৰ্চটো প্ৰচেছত কৈ আছিলোঁ 2:3 হ'বনে, টাইম হৈ গ'ল। এতিয়া কৈছে বি এলন কেন ডু এ পিচ অফ ৱৰ্ক ইন 36 days। বি এ 36 daysত কৰি দিয়ে, এতিয়া এ অকলে কিমান দিনত কৰিব সেইটো সুধিছে। 36 daysত কৰিবলৈ কি, বি এ কিমান কৰিব লাগিব, 3 × 12 কৰিলে 36 হ'বনে, হয় নাই? তেতিয়াহ'লে এইটো গ্ৰুপতো যদি 12 ফোন কৰিলোঁ কিমান 24 days ওলাই গ'ল। এই কিমান দিন লাগিব, 24 দিন লাগিব। এইটো এটা এপ্ৰ'চ, একদম ৰেচিঅ' মেথড দি একদম ইজি। আৰু এটা এপ্ৰ'চত কৰিব পাৰে আপুনি, একেই A:B, প্ৰথম ৰিলেশ্যনটো পাই গ'লোঁ, এফিচিয়েঞ্চি ৰিলেশ্যনটো পালোঁ 3:2। এতিয়া কৈছে বি এ 36 দিনত কামটো কৰিব পাৰে, বি এফিচিয়েঞ্চি কিমান 2, মানে টোটেল ৱৰ্ক কিমান হ'ব, এফিচিয়েঞ্চি পূৰণ টাইম ইকুৱেল টু 72 নহ'ব জানো টোটেল ৱৰ্ক। তেতিয়াহ'লে এ এফিচিয়েঞ্চি কিমান 3, গতিকে এ টোটেল ৱৰ্ক 72 কিমান দিনকৈ কৰে দিনত 3, মানে 24 দিন লাগি যাব। বুজি পালেনে? বি এ কৈছিলে নহয় 36 দিনত কৰিব পাৰে বুলি, এদিনত কৰে 2 ইউনিটকৈ, গতিকে টোটেল ৱৰ্কটো উলিয়াই ল'লোঁ। টোটেল ৱৰ্কটো কেনেকৈ ওলালে, কিমান দিনত কাম কৰিছে, এদিনত কৰিছে 2 ইউনিট, সেইটো এটা পইণ্ট কৰিলে টোটেল কামটো নোলাব জানো, সেইটোৱে। তাৰপিছত তাক এতিয়া টোটেল কামটো 3 ইউনিটকৈ কৰিলে 24 দিন লাগিব। যিটো এপ্ৰ'চ ভাল লাগিছে সেইটোৱে কৰক, এনচাৰটো ওলোৱাটোহে কথা। নেক্সট প্ৰশ্নলৈ আকৌ, এইটো কৈছে যে এ ইজ থ্ৰাইচ এজ গুড এজ বি ইন ৱৰ্ক। এনেকৈ মানে থ্ৰাইচ টুৱাইচ দি থাকিলে গম পাব এফিচিয়েঞ্চিৰ কথা দিছে, মানে কোন কিমান ভাল বেয়া, কাক ক'ক কি বেয়া সেইটো কথা দিছে। হ'ব, এ ইজ থ্ৰাইচ এজ গুড এজ বি ইন ৱৰ্ক, মানে বি এ যদি এফিচিয়েঞ্চি 1ত কাম কৰে, এ কিহত কাম কৰিব 3ত কাম কৰিব, বিতকৈ 3 গুণ ভাল বুলি কৈছে নহয়, গম পালে? সেইটোৱে থ্ৰাইচ এজ গুড, বি এ 1 ইউনিট কৰিলে এ কিমান কৰিব 3 ইউনিট কৰিব। তেতিয়াহ'লে টাইমৰ ৰেচিঅ'টো কি হ'ব, উল্টা হৈ যাবনে, 1:3 হৈ যাবনে, টাইম কিমান লাগিব, গম পাইছে? এতিয়া তাৰপিছত কি কৈছে, এ ইজ এবল টু ফিনিছ এ ৱৰ্ক ইন 24 days লেছ দেন বি বুলি কৈছে। এ যদি এদিনত 3 ইউনিটকৈ কাম কৰে, বিতকৈ সোনকালে ন কাম কৰিবই, কিমান টাইম কম লাগিব বুলি কৈছে, 24 দিন কম লাগিব। এতিয়া টাইমৰ ৰেচিঅ'টো আমি তলত এইটো টাইমৰ ৰেচিঅ' পালোঁ নাই, এইটো এতিয়া 3/1 কিমান কম, 2 পাৰ্ট কম হয় নাই, 2 পাৰ্ট কম হয় নাই টাইমটো, એટલે 2 পাৰ্ট যে কম হয় বুলি কৈছে, সেইটো কিমান দিন হয় 24 দিন বুলি কৈছে নাই টাইমৰ লগত, মানে 2 পাৰ্ট মানে 24 days হ'ল, গম পাই গ'লোঁ হয়নে?
তেতিয়াহ'লে 1 পাৰ্ট ইকুৱেল কিমান হ'ব 24/2 ইকুৱেল 12 হ'ব ইমান দেখলে গম পালোঁ এতিয়া কৈছে হাউ মেনি ডেইজ দে টুগেডাৰ ফিনিছ দ্য হোল ৱৰ্ক বুলি কৈছে কিমান দিনত এতিয়া গোটেই কামটো তেওঁলোকে শেষ কৰিব আমাৰ টাইমটো উলিয়াবলৈ কি কৰিব লাগে ফৰ্মুলাটো কি আছিলে টাইম ইকুৱেল টু টোটেল ৱৰ্ক বাই এফিচিয়েঞ্চি আছিলে নে টোটেল ৱৰ্কটো উলিয়াই লওঁ তেতিয়াহ'লে আমি হ'ব টোটেল ৱৰ্কটো উলিয়াবলৈ কি কৰিব লাগিব এতিয়া এই এফিচিয়েঞ্চি 3 ইউনিট কাম কৰে টোটেল ৱৰ্ক 3 এফিচিয়েঞ্চি কাম কৰিবলৈ কিমান লাগে 1 টাইম লাগে 1 পাৰ্ট 1 পাৰ্ট মানে আমি কিমান ডে 1 পাৰ্ট মানে 12 দিন পালোঁ নাই মানে 12 দিন মানে 36 ইউনিট হ'ল টোটেল ৱৰ্ক তেতিয়াহ'লে টাইম উলিয়াবলৈ কি কৰিব লাগিব 36 টুগেডাৰ দুইটা কাম শেষ কৰিবলৈ দুইটাৰ এফিচিয়েঞ্চি কিমান 4 হয় নাই এইটো 3 কয় এইটো 1 ইউনিট কয় 36/4 মানে 9 দিন লাগিব সেইটো হ'ল এনচাৰটো আৰু খেলি মেলি লাগিব পাৰে এইডোখৰ বুজিলে নে এইটো টোটেল ৱৰ্ক কেনেকৈ ওলালোঁ টোটেল ৱৰ্কটো আপুনি এতিয়া এই বি পৰা উলিয়াব পাৰে বি এফিচিয়েঞ্চি 1 হয় নাই এতিয়া 2 পাৰ্ট ইকুৱেল 24 1 পাৰ্ট ইকুৱেল 12 হ'ব তেতিয়াহ'লে এই 3 পাৰ্ট ইকুৱেল কিমান হ'ব 3 পাৰ্ট ইকুৱেল 36 হ'ব নাই 2 পাৰ্ট যদি 24 হয় 1 পাৰ্ট যদি 12 হয় 3 পাৰ্ট টাইম মানে এইটো মানে 36 ডেইজ 36 ডেইজৰ লগত যদি বি এ কেনেকৈ কাম কৰে টোটেল ৱৰ্কটো 36 ইউনিটে হ'ব ন বুজিলে সেইটোৱে নৰ্মেলকৈ কাহিনীটো নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ বুজি নাপালে কমেণ্ট কৰি দিব যদি কিবা খেলি মেলি লাগিছে অকণমান মই আকৌ এবাৰ বুজাই দিম তাৰপিছত কি আছে একে এ এণ্ড বি টুগেডাৰ কেন পেইণ্ট এ হাউচ ইন 5 ডেইজ এ আৰু বি এ দুইটাই 5 দিনত কাম এটা কৰে বুলি কৈছে এ এণ্ড বি টুগেডাৰ কেন পেইণ্ট এ হাউচ ইন 5 ডেইজ ইফ বি ইজ 20% লেছ এফিচিয়েণ্ট দেন এ 20% মানে কিমান 1/5 নহয় জানো এতিয়া এ আৰু বি লিখি ল'লোঁ কৈছে বি ইজ 20% লেছ এফিচিয়েণ্ট দেন এ মানে এ বেছি এফিচিয়েণ্ট বিটো কম 20% লেছ এইটো যদি 5 যদি এ হয় এফিচিয়েঞ্চি তেতিয়াহ'লে ইয়াকো 20% লেছ 20% মানে 1 নহয় জানো 5 পৰা 1 গ'ল বিটো হ'ল 4 হৈ গ'ল এডোখৰ প্ৰথমডোখৰ বুজি পাইছে আৰু এন চি হু ইজ 20% মোৰ এফিচিয়েণ্ট দেন এ বুলি কৈছে চি কি হয় এতকৈ 20% মোৰ ইফিচিয়েণ্ট 20% মানে মোৰ ইফিচিয়েণ্ট এ যদি 5 হয় চি 20% মোৰ 20% মানে 1 গতিকে 5 + 1 6 এইটো হৈ গ'ল চি এফিচিয়েঞ্চিটো আমি কি পালোঁ এইকেইটা এফিচিয়েঞ্চি হ'ল মানে দেখলৈকে এতিয়া কৈছে ফাইণ্ড দ্য নাম্বাৰ অফ ডেইজ টেকেন বাই বি এণ্ড চি টুগেডাৰ টু পেইণ্ট দ্য হাউচ এতিয়া বি এণ্ড চিয়ে টুগেডাৰ পেইণ্ট দ্য হাউচ কৰিবলৈ কিমান লাগে সুধিছে বি আৰু চি আমি কি দি থৈছিলোঁ কুৱেশ্যনটোত এ আৰু বি এ 5 দিনত কৰে বুলি কৈছে নহয় এ আৰু বি এ কিমান দিনত কৰে 5 দিনত কামটো শেষ কৰে তেতিয়াহ'লে এ আৰু বি ইফিচিয়েঞ্চি এটাই 5 কয় এটাই 4 কয় টোটেল কিমান কৰিব 9 কৰিবনে 9 ইউনিট এদিনত বোলে 5 দিনত কিমান কাম কৰিব 9 × 5 45 ইউনিট এইটো কি পালোঁ আমি টোটেল ৱৰ্কটো হৈ গ'ল নে টোটেল ৱৰ্কটো পাই গ'লোঁ নে ধুনীয়াকৈ তেতিয়াহ'লে সুধিছে এতিয়া বি এন চিয়ে কিমান লাগিব বি এন চি মিলি কিমান কয় 4 আৰু 6 মানে 10 ইউনিট কয়নে তেতিয়াহ'লে টাইম টেকেন বাই বি এন চি কিমান হ'ব টোটেল ৱৰ্ক হ'ল 45 ডিভাইডেড বাই বি এন চিয়ে কিমান কৰে দিনত 10 মানে 4.5 ডেইজ লাগিব ইজি পিজি অকণমান কনচেপ্টটো জানিলে হ'ল আৰু কুৱেশ্যনটো ফ'ল' কৰি গৈ থাকিব লাগে জাষ্ট টাইম এণ্ড ৱৰ্কৰ বেছি ইমান মাথা আছে কিছুমান কমপ্লেক্স কুৱেশ্যন আছে বহুত পাক খুৱাই দিয়ে কিন্তু গ্ৰেড 3 এক্সামত ইমান পাক খুৱাই কুৱেশ্যন দিব নালাগে নিদিয়ে এনেকুৱা বেছিক লেভেলৰে দিব গতিকে ইমান হাই লেভেললৈ যোৱা নাই যদি আপুনি বেংক বা এছ এছ চিৰ কাৰণে পঢ়ি আছে তেতিয়া আপুনি অলপ হাই লেভেল পঢ়িবলগীয়া হ'ব পাৰে নেক্সট কুৱেশ্যনলৈ যাওঁ এইটো এপ্ৰ'চ এইসকলৰ এফিচিয়েঞ্চি এতিয়া আমি কি পঢ়িম মেণ্ডেজ প্ৰব্লেমটো একেবাৰে ইজি আৰু সেইটো জাষ্ট অকল ইকুৱেশ্যনটো বনাব লাগে পাতিহে দিব লাগে অকণমান জাষ্ট চাওক কি দিছে কৈছে 15 men working 8 hours a day make a dam নহয় dam make a dam in 10 days 15টা মানুহে
8 ঘণ্টাকৈ কাম কৰে মানে মেন ইনটু টাইম ইনটু ডে M1 T1 D1 ইকুৱেল টু M2 D2 T2 এইটো ৰিলেশ্যন লগালে হ'ল 15টা মানুহ 8 ঘণ্টাকৈ কাম কৰে 10 দিনত শেষ কৰে তেতিয়াহ'লে 12টা মানুহে 10 ঘণ্টাকৈ কাম কৰিলে 12টা মানুহে টাইম এইটো D2টো নাজানো 10 ঘণ্টাকৈ কাম কৰিলে কিমান দিনত কামটো শেষ হ'ব কিমান দিনত হৈ যাব কৈছে এইটোনো কি ইফালে এইটো যদি চল্ভ কৰি দিওঁ 10 কটাকটি গুচি গ'ল তো তেতিয়াহ'লে 4 2 8 4 3 12 3 কিমান যাব 5 গুণ যাব মানে কিমান দিন লাগিব 5 2 10 দিন লাগিব এইটো ষ্টাইলত পালে আৰু একবাৰ চিন্তা কৰিব নালাগে এটা মেইন ডেছ প্ৰব্লেম কেইটা কিন্তু ইয়াৰ ইমান ইজিটোও নিদিয়ে চিন্তা কৰিব নালাগে এইটো জাষ্ট বেছিক কনচেপ্টটো ল'বলৈ আহক এটা দুটা অকণমান পকাই থোৱা কুৱেশ্যন এটা পাব কি কৈছে ইয়াত 24 laborers working 8 hours a day make a roll in 15 days 24টা লেবাৰাৰ 8 ঘণ্টাকৈ কাম কৰে 15 দিনৰ কামটো শেষ কৰে এতিয়া 48 লেবাৰাৰ 48টা লেবাৰাৰ 6 ঘণ্টাকৈ এইটো আৱাৰ্ছ পাৰ ডে 6 ঘণ্টাকৈ কাম কৰিলে কিমান দিনত কামটো শেষ হ'ব সুধিছে হিপল নহয় এইটো ট্ৰিপল হ'ব লাগিছিলে ট্ৰিপল ৰোড ইট মেক দ্য ট্ৰিপল লং ৰোড তো অকণমান পকাই দিছে 24টা লেবাৰে 8 ঘণ্টাকৈ কাম কৰিলে 15 দিনত খতম কৰি দিয়ে কিন্তু 48টা লেবাৰে যদি 6 ঘণ্টাকৈ কাম কৰে এদিনত কিমান দিনত কাম কৰিব ৰাস্তাটো সেইটো ৰাস্তাই নহয় কিন্তু তেনেকুৱা 3টা ৰাস্তা ট্ৰিপল ৰাস্তা কিমান দিনত শেষ কৰিব আমি এইটো উলিয়াই লওঁ প্ৰথমতে কিমান দিন লাগিব সেইটো ৰাস্তা বনাওঁতে কিমান দিন লাগিব উলিয়াই লওঁ 24 48 দুবাৰ যাব এইটো মানে কি এনেকৈ কেলৈ কৰি দিছোঁ এইকেইটা তললৈ হৰ্ণ কৰি আহিলে একেই হ'ব ন কটাকটিটো আনলিমিটেড সেইকাৰণে এনেকৈ কৰি দিছোঁ হ'ব ইফালে এতিয়ালৈ 2 কেইবাৰ যাব 4 বাৰ যাব 3 ইয়াত 2 বাৰ যাব 3 ইয়াত 5 বাৰ যাব 2 দুবাৰ যাব মানে টাইম লাগিলে 10 দিন একেটো ৰাস্তা বনাবলৈ টাইম লাগিলে 10 দিন তেতিয়াহ'লে ট্ৰিপল লং ৰোড 3 গুণ ৰাস্তা বনাবলৈ কিমান দিন লাগিব 10ক 3 লগত ফোন কৰি দিয়ক আৰু 10 × 3 30 ডেইজ লাগিব সেইটোৱে চিম্পলি কনচেপ্টটো হ'ব নেক্সট কনচেপ্টলৈ আগবাঢ়োঁ কৈছে 18 women completes a work in 16 days ঠিক আছে 18 women completes a work in 16 days 18 women completes a work in 16 days ঠিক আছে they start a work together and after X days 6 women left the work কাম এটা আৰম্ভ কৰিলে লগতে কিমানে 18জনী আৰু X দিনৰ পিছত কিমান হ'ল 18X কাম হ'ল হ'বনে 6জনী মানুহ গুচি গ'ল ৰিমেইনিং ৱৰ্ক ইজ কমপ্লিটেড বাই 12 men in 12 days 12জনীয়ে 12 দিনত কাম কৰিব এক্সৰ ভেলু উলিয়াব দিছে এইফালে যিমানটো কাম কৰিছে এইফালে ইমানটো কামেই হ'ব লাগিব নহয় 18জনী মানুহে X দিনত কামটো কৰিলে 18/X প্লাছ আকৌ 12জনী মানুহে বাকী কামটো 12 দিনত দুইফালে মানে ইকুৱেশ্যনটো বেলেঞ্চ কৰিব লাগিব টোটেল কাম ইমান এইফালে ইমান কৰিলে এইফালে একজনী ইমানডোখৰ কৰিলে আৰু 12জনীয়ে বাকীখিনি থকা কামখিনি কৰিলে এই দুটা সলভ কৰি দিলে হ'ল এইটো ইকুৱেশ্যনটো আপুনি কেনেকৈ বনায় সেইটো লগতে কথা আপুনি গম পাইছে এতিয়া এইটো কৰিলে কি হ'ব 18 × 16 আছে 17 স্কোৱাৰ মানে 289 এইটো মই শিকাইছিলোঁ ন কেনেকৈ কৰে এনেকৈ থাকিলে 17 স্কোৱাৰ মাইনাছ 1 289 মাইনাছ 1 288 হ'ব হ'লে 18X হ'ল এইফালে 12 12 144 তেতিয়াহ'লে 18X ইকুৱেল কিমান হ'ব 144 যদি বিয়োগ কৰি লৈ যাবা 28 থাকিল 4 এইফালে 144 হ'ল এতিয়া 18 যায় জানো 144ক 18 যাব নাই বাৰু 18 4 গুণ 72 72 লাগি আছে 18 যাব 4 বাৰ মানে 18 4 বাৰ 72হে তেতিয়াহ'লে 18 8 বাৰ যাব এক্স ইকুৱেল কিমান পালোঁ 8 সেইটোৱে ওলাই গ'ল এক্স সমান কিমান পালোঁ 8 ফাইনেল ভেলু অফ এক্সে কৈছিলে হ'ল বুজিলে গতিকে ইমানেই আছিলে টাইম এণ্ড ৱৰ্কৰ ভেৰিয়াছ টাইপছ অফ প্ৰব্লেমছ আৰু বেলেগ ভেৰিয়াছ টাইপৰ প্ৰব্লেমছ আহিবও পাৰে মই এনেই বেছিককৈ কনচেপ্ট এটা দি মেলি অভাৰঅল এইকেইটা পঢ়াই ল'লোঁ বাকী প্ৰেক্টিছ ছেট আনিম প্ৰেক্টিছ ছেটত ৰেণ্ডম কুৱেশ্যন থাকিব
মেইন কনচেপ্ট জনাৰ পিছত প্ৰেক্টিচ ছেটখিনি কৰিও ভাল লাগিব, কৰিলেও বুজি পাব আপোনালোকে, হয়নে? চ' ইমানতে সামৰিছোঁ আজি ভিডিঅ'টো। থেংক ইউ অল।